সকলোকে মই এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ হৈছে আমাৰ গাঁৱৰ ঘৰৰ পৰা। কালি গধূলি ডিউটিৰ পৰা বাহিৰে গুচি আহিলোঁ। আজি মেডামক ল'ব যাওঁগৈ খোৱাঙৰ পৰা। এতিয়া ওলাইছোঁ লাহেকৈ, 10:30মান বাজি গ'ল। ৰাতিপুৱাই যাম বুলি ভাবিছিলোঁ 8টামান বজাতে, কিন্তু একদম এই বৰষুণৰ বতৰৰ পৰা ক'তো মানে ওলাই যাব নোৱাৰিছোঁ। ৰেইনকোট লৈ যাম। অলপ মুকলি কৰিছে যদি আকৌ বৰষুণ দিওঁ কৰিছে, নাজানো আৰু ভগৱানক চিন্তি যাওঁ। আৰু মাৰ কাৰণে এইফালে বগৰী পুলি এজোপা লৈ গৈছোঁ, আৰু এইফালে কল লৈ গৈছোঁ, আৰু কিবা কিবি এইফালে বস্তু, আৰু এইটো প্লাম বগৰী লৈ গৈছোঁ। যাওঁ জল্দিকৈ যাওঁ। মই ৰাতিপুৱা ইয়াত ভাতো নাখালোঁ। মেডামে তাত বনাই থৈছে বোলে, কি বনাইছে, ছাগলী মাংস কিবা কিবি বনাইছে চাগে। জল্দি যাওঁ দেই। তই ফাৰ্মবোৰ চাবি, অলপ চাউল দি দিবি দেই। পাৰ কুকুৰা গোটেইখিনি চাবি। বৰষুণটো কি হ'ব এৰিবনে? নাই দিবগৈ আকৌ। ৰ'দ নহয়, এইফালেতো ক'লা হৈ আছে। যাওঁ দেই, বাই বাই। নাৰী মহিমা আৰু বতৰৰ মহিমা একদম ধৰিবকৈ নোৱাৰি মানে, একদম মানে কি বুলি ক'ম। ঘৰত এক টোপাল বৰষুণ দিয়া নাছিলে। 1-2 কিলোমিটাৰমান আহিলোঁ, এই চক যেনে তেনে ৰেইনকোটটো পিন্ধিলোঁ। ৰাস্তাতে মানে দাদা এজন গৈ আছিলে, ছাতি লৈ মেলি ৰখালোঁ, পিন্ধি ল'লোঁ। ছোৱালী মানুহো সেনেকুৱাই মানে, এতিয়া এটা কথা পাতিব, অলপ আগত গৈ মেলি আকৌ বেলেগত কথা পাতিব। সেয়ে আৰু বতৰৰ মহিমা নাৰী মহিমা একেই চেম। এইকেইটা বাৰু একো নহয়, ইয়াত কল চল আছে, এইকেইটা তিতিলৈ বাৰু একো নহয়। কিন্তু মেইন কথা কি জানেনে, মোৰ ইয়াৰ যোনটো ভিতৰৰ চোলাটো, ইয়াৰ যদি এই চোলাটো যদি তিতি যায় বহুত মানে ডাঙৰ কথা হৈ যাব। আৰু মেইন কথা, মই চোলা পেণ্ট ইমান অনা নাই, যিহেতু কালি মই ঘূৰি আহিমগৈ বুলি। আৰু গাড়ীখনো লৈ যাব নোৱাৰি মানে, আলিখনৰ পৰা উঠিব নোৱাৰি, অলপ পিছল হৈ আছে। তাকে মই ভাবিলোঁ যিহেতু শ্বৰ্ট কাটিং হ'ব, খোৱাঙৰ ভিতৰে শ্বৰ্ট কাটিং হৈ গুচি যাম। কিন্তু এই অৱস্থা, ৰখি থাকিবলগীয়া হৈছে অলপ টাইম। আৰু বাহিৰৰ দৃশ্য চক, এইয়া চক, ইয়াত নাই মানে, দি আছে। যি নহওক ৰখি ভাল লাগিছে মানে, ভিউটো ভাল লাগিছে। সেই পাছফালে চক, মানে পাহাৰৰ মানে এটা ফিল এটা দিছে মানে, এইফালে চক যেন পাহাৰৰ ওচৰত যেন ৰখি আছোঁ, সেনেকুৱা ফিল এটা দিছে। গোটেই চাৰিওফালে চক একদম ঠাণ্ডা ধুনীয়া একদম। সৰুকৈ মানে ঘৰ এটা ৰখি আছোঁ, আৰু মানে 5-10 মিনিটমান ৰখোঁ, যাওঁ। অলপ এৰা কৰিছে, এইটো ৰখি থাকিলে মোৰ বহুত টাইম লাগি যাব। তিতিব উপায় নাই। গৈ থাকোঁ, মোবাইলটো অলপ ভৰাওঁ, আগত গৈ পিনে ভিডিঅ' কৰিম। এবাৰ বিহুত বহুত মিছ কৰিম জুবিন দাক। আহি পালোঁ খোৱাওঁ। ইয়াত বৰষুণটো দিয়া নাই, তাৰ কাৰণে ৰেইনকোটটো খুলি লৈছোঁ। এটিএমত সোমাইছোঁ, অলপ পইচা ওলাই লওঁ, তাত গৈ থাকোঁ জল্দি। এটিএমৰ পৰা ওলাই আহিলোঁগৈ, আৰু এটা বস্তু বিচাৰি থাকোঁতে মানে অলপ দেৰি হৈ গ'ল। মানে ইয়াত য'তে ত'তে নাপায় মানে এইটো বস্তু, কাঠবাদাম এইটো। তাৰপিছত পাই গ'লোঁ, তাৰপিছত যাওঁ, গৈ থাকোঁ। ৰ'দ দিছেগৈ, অলপ ৰ'দ দিছে, জল্দি যাওঁ, বৰষুণ নদিওঁতে। মই আহি পালোঁ মেডামহঁতৰ তিনিআলিত, আৰু মই মানে এই জেগাতে মানে ভিডিঅ' আপলোড কৰিবলৈ এই জেগাতে ওলাই আহোঁ মানে। ইয়াত মানে পূৰা হাই ফাই মানে নেটৱৰ্ক পায়। আৰু মই মেডামক ফোন কৰিলোঁ, ক'ত আছোঁ কি নাই। মই আহি পালোঁগৈ তিনিআলিত, সেই দলংখনৰ ওচৰত আহি পালোঁ। সি আকৌ আকৰিজনী আকৌ ককায়েকক ভাইটিয়েকক ফোন কৰিছে যে কি যা বোলে, স্কুটি বোলে ফচি আছে তাত বোলে, ধমাধুম যা। সেই ভাইটিয়েকে বেচাৰটো ইমান স্পীডত বাইকখন লৈ আহিছে। মই আকৌ তাক বুজাই মেলি পঠিয়াইছোঁ, মই ভিডিঅ'টো আপলোড কৰি লওঁ আৰু যাওঁগৈ বুলি। এইটো জেগাত মানে বহুত মাছ পায় মানে, কুচিয়া হওক, মাগুৰ হওক, শিঙি হওক, ইয়াত মানে পূৰা লোকেল মাছ পায়। আৰু মেডামহঁতৰ এইডোখৰৰ পৰা মানে সেই বহুত দূৰলৈকে মানে মাটি আছে, ইয়াতে মানে খেতি চেতি কৰে। আৰু একদম নাজিৰা চখ, খুব ধুনীয়া ঠাণ্ডা এটা পৰিৱেশ। এই আমটো ইমানেই বোলে মিঠা, মই খাই পোৱা নাই, আৰু ইমানেই লাগিছে পূৰা একদম ভৰ্তি। ইয়াত বহুতে মানে গধূলি সময়ত বহি থাকে মানে, ঠাণ্ডা পৰিৱেশ এটা ধুনীয়া। আকৰিজনী তোমাক মই ক'লোঁ যে কি, তোমাক মই ক'লোঁ ভিডিঅ'টো আপলোড কৰি লওঁ, যাওঁ। তুমি আকৌ ভাইটিক পঠিয়ালে যে, আকৌ কোনটোৰ ওপৰত আছে চাওঁ। ধুনীয়াতেই হৈ আছে। চোৱা আকৌ পাছফালে চোৱা এবাৰ। হা কি দীঘলী ভাল লাগিছে। চোৱা, এইটো মাক দি দিবা। ভাত খালা নে তুমি? কি বনাইছাচোন? গাহৰি আৰু ডিমৰু পাত আৰু মাটিমাহ আৰু মাছ ফ্ৰাই। তুমি এতিয়ালৈকে ভাত খোৱা নাই নে? এনেই মিছা কথা কৈ দিলা হয়নে? খালোঁ। আকৌ এবাৰ খাই দিয়া হয়নে? ভাত খাম দেই। কি বোলে এটা লাজু কি হ'ব? এয়া নতুন ছোৱালী কন্যা। 50 টকা কোনটো, 10 টকা কোনটো? এতিয়া মাননি কি দিব লাগিব? গান এটা গোৱা ফটোক হা। ফটোক আৰে। আৰু মানে আহি পাই মেলি ভাত চাত খালোঁ ধুনীয়াকৈ, আৰু অলপ মানে ইয়াৰ 2 ঘণ্টামান জিৰাই মেলি ভাগিনক আনিব আহিলোঁ। মানে আমাৰ মেডামহঁতৰ ঘৰৰ পৰা প্ৰায় 10 কিলোমিটাৰমান আছে। তাৰপিছত এইফালে ভাগিনক লৈ আহিলোঁগৈ। আকৌ মানে আমাৰ মেডামৰ মাকে ফোন কৰিছে মানে,
জল্দি আহা জঙাই আকৌ ভাত খাব লাগে বোলে এই কিমান ভাত খাম আজিতো মানে 3-4টা ঘৰত মানে নিমন্ত্ৰণে আছে খোৱাহে কথা আৰু ঘৰত যাওঁ আকৌ ছাগলী মাংস বনাইছে খাই মেলি অলপ ভাগৰি ইমান নোহোৱে নহয় তুমি অকল খোৱাতে কিয় ইমান গুৰুত্ব দিয়া আলহী আহি পালেগৈ ইমান দূৰৰ পৰা বেছি ভাতটো খাওঁগৈ বোলে ছাগলী মাংস হ'ল নাই হ'ল খাওঁগৈ হা তুমি খাবাগৈ নাই খাবা নি এইফালে তৰাপাতত দিয়া বইল চিকেন এইফালে চিকেন বইল কৰিলোঁ আৰু এইফালে বেতগাজ আৰু আলু ভাজি আৰু এইফালে আমাৰ ছাগলীৰ মাংস দিছে এইফালে মেইন সেইটো আৰু মই চবচে বেছি ভাল পাওঁ এই বস্তুটো ডিমা খোৱাহে কথা আৰু আজি নিমন্ত্ৰণ বহুতখিনি আছে খাবহে লাগে